চিচিবৰ গাঁৱত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ গাঁৱে গাঁৱে গৈ এইদৰে প্ৰচাৰ চলাইছে সমষ্টিটোত। ৰাইজৰ দললৈ ৰাইজে ব্যাপক সঁহাৰি আগবঢ়াইছে। ব্যাপক সঁহাৰি ৰাইজৰ দলৰ বৰদলনি নগাঁৱত ব্যাপক সঁহাৰি ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱা। গোটেই ভাৰাক্ৰান্ত আমাৰ সমষ্টি, গতিকে এই সমস্যাবিলাক যিহেতু বিগত সময়ৰ প্ৰতিনিধিসকলে সমাধা কৰিবলৈ ইচ্ছা নকৰিলে, গতিকে সেইখিনি মই সমাধা কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি ৰাইজৰ ওচৰত মই সোমাইছোঁ। চব বিৰোধী ৰাইজে নিৰ্ণয় কৰিব, গতিকে প্ৰতিজন কেণ্ডিডেটৰে কিবা এটা হয়তো ভেটি আছে, সেইকাৰণে তেওঁলোকে আহিছে, তেওঁলোকলৈ শুভেচ্ছা কৰিম। বৰদলনি অঞ্চল কেনেধৰণৰ হ'ব? বৰদলনি বুলি নহয়, সমগ্ৰ মই সমষ্টিৰ ভিত্তিতেই যথেষ্ট ৰাইজৰ সঁহাৰি লাভ কৰিছোঁ। তেখেতলোকৰ স্বতঃস্ফূৰ্তভাৱে মোক উৎসাহ উদ্দীপনা দি আহিছে আৰু পৰিৱৰ্তনৰ ঢৌৱে বিগত সময়ৰ যিসমূহ প্ৰতিনিধি আছিলে সেইসকলৰ যিটো নিষ্কৰ্মা মনোভাৱ বা জনসাধাৰণৰ লগত যিটো সম্পৰ্ক নথকা এটা পৰিৱেশ, তাৰ বিপৰীতে মই 22 বছৰ যিহেতু সংগ্ৰাম কৰি ৰাইজৰ লগত মোৰ এটা সম্পৰ্ক আছে, ঘৰুৱা সম্পৰ্ক আছে, সেই সম্পৰ্কৰ বাবে মোক সকলোৱে। চিচিবৰ গাঁৱত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ গাঁৱে গাঁৱে গৈ এইদৰে প্ৰচাৰ চলাইছে সমষ্টিটোত। ৰাইজৰ দললৈ ৰাইজে ব্যাপক সঁহাৰি আগবঢ়াইছে। ব্যাপক সঁহাৰি ৰাইজৰ দলৰ বৰদলনি নগাঁৱত ব্যাপক সঁহাৰি ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱা। গোটেই ভাৰাক্ৰান্ত আমাৰ সমষ্টি, গতিকে এই সমস্যাবিলাক যিহেতু বিগত সময়ৰ প্ৰতিনিধিসকলে সমাধা কৰিবলৈ ইচ্ছা নকৰিলে, গতিকে সেইখিনি মই সমাধা কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি ৰাইজৰ ওচৰত মই সোমাইছোঁ। চব বিৰোধী ৰাইজে নিৰ্ণয় কৰিব, গতিকে প্ৰতিজন কেণ্ডিডেটৰে কিবা এটা হয়তো ভেটি আছে, সেইকাৰণে তেওঁলোকে আহিছে, তেওঁলোকলৈ শুভেচ্ছা কৰিম। বৰদলনি অঞ্চল কেনেধৰণৰ হ'ব? বৰদলনি বুলি নহয়, সমগ্ৰ মই সমষ্টিৰ ভিত্তিতেই যথেষ্ট ৰাইজৰ সঁহাৰি লাভ কৰিছোঁ। তেখেতলোকৰ স্বতঃস্ফূৰ্তভাৱে মোক উৎসাহ উদ্দীপনা দি আহিছে আৰু পৰিৱৰ্তনৰ ঢৌৱে বিগত সময়ৰ যিসমূহ প্ৰতিনিধি আছিলে সেইসকলৰ যিটো নিষ্কৰ্মা মনোভাৱ বা জনসাধাৰণৰ লগত যিটো সম্পৰ্ক নথকা এটা পৰিৱেশ, তাৰ বিপৰীতে মই 22 বছৰ যিহেতু সংগ্ৰাম কৰি ৰাইজৰ লগত মোৰ এটা সম্পৰ্ক আছে, ঘৰুৱা সম্পৰ্ক আছে, সেই সম্পৰ্কৰ বাবে মোক সকলোৱে। চিচিবৰ গাঁৱত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ গাঁৱে গাঁৱে গৈ এইদৰে প্ৰচাৰ চলাইছে সমষ্টিটোত। ৰাইজৰ দললৈ ৰাইজে ব্যাপক সঁহাৰি আগবঢ়াইছে। ব্যাপক সঁহাৰি ৰাইজৰ দলৰ বৰদলনি নগাঁৱত ব্যাপক সঁহাৰি ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱা। গোটেই ভাৰাক্ৰান্ত আমাৰ সমষ্টি, গতিকে এই সমস্যাবিলাক যিহেতু বিগত সময়ৰ প্ৰতিনিধিসকলে সমাধা কৰিবলৈ ইচ্ছা নকৰিলে, গতিকে সেইখিনি মই সমাধা কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি ৰাইজৰ ওচৰত মই সোমাইছোঁ। চব বিৰোধী ৰাইজে নিৰ্ণয় কৰিব, গতিকে প্ৰতিজন কেণ্ডিডেটৰে কিবা এটা হয়তো ভেটি আছে, সেইকাৰণে তেওঁলোকে আহিছে, তেওঁলোকলৈ শুভেচ্ছা কৰিম। বৰদলনি অঞ্চল কেনেধৰণৰ হ'ব? বৰদলনি বুলি নহয়, সমগ্ৰ মই সমষ্টিৰ ভিত্তিতেই যথেষ্ট ৰাইজৰ সঁহাৰি লাভ কৰিছোঁ। তেখেতলোকৰ স্বতঃস্ফূৰ্তভাৱে মোক উৎসাহ উদ্দীপনা দি আহিছে আৰু পৰিৱৰ্তনৰ ঢৌৱে বিগত সময়ৰ যিসমূহ প্ৰতিনিধি আছিলে সেইসকলৰ যিটো নিষ্কৰ্মা মনোভাৱ বা জনসাধাৰণৰ লগত যিটো সম্পৰ্ক নথকা এটা পৰিৱেশ, তাৰ বিপৰীতে মই 22 বছৰ যিহেতু সংগ্ৰাম কৰি ৰাইজৰ লগত মোৰ এটা সম্পৰ্ক আছে, ঘৰুৱা সম্পৰ্ক আছে, সেই সম্পৰ্কৰ বাবে মোক সকলোৱে।